এখন গাঁৱত এজনী মগনী আছিলে আৰু বেলেগ এখন গাঁৱত দুটা বীৰ আছিলে। এজনী মগনী আছিলে আৰু দুখন গাঁৱত দুটা বীৰ আছিল। বীৰে বীৰে এদিন যুঁজিব লাগে। যুঁজিবলৈ তাত চাবৰ কাৰণে কোনো হেৰি নাই। সেই সময়তে মগনী এজনীক লগ পালে। মগনী এজনীক লগ পাই বীৰকেইটাই ক'লে, আইতা আইতা আমি দুজন বীৰ, আমি যুঁজিম, আপুনি চাই দিয়ক। মগনী এজনীয়ে সেই সময়ত ক'লে, মোৰ চাবলৈ টাইম নাই, কিন্তু আপোনালোকে মোৰ এই কুঁৱাটোতে উঠক, ইয়াতে যুঁজি গৈ থাকক। যিটো তলত পৰিব সি হাৰিব, যিটো কুঁৱাত থাকিব সি জিকিব। সেই সময়তে বীৰকেইজনে ওপৰত উঠি সেই সময়তে কুঁৱাত যুঁজি গৈ আছে। সেই সময়তে ওপৰৰ পৰা এজনী বৰহেন চৰাই দেখি পালে। দেখি পোৱাত বৰহেনজনীয়ে দুইটা মাছ বুলি ভাবি থপিয়াই লৈ গ'ল। থপিয়াই নি একো জেগুকে বৰহেনজনীয়ে নি আছে। নি থাকোঁতে গছৰ ডালত পৰিলে। সেই সময়তে গৰখীয়া গৰু চৰাই আছিলে। গছৰ তলত গৰু চৰাই জিৰণি লৈ আছিলে। গৰু জিৰণি লৈ আছিলে। জিৰণি লৈ থাকোঁতে ডাল ভাগি আহি একেবাৰে পৰিলে নহয় তলত। গৰখীয়াখিনিয়ে দেখিলে, কি হ'ল, গোটেই ডাল চাল ভাগি আহি পৰিছে। গৰখীয়াখিনিয়ে কি কৰিলে, গৰুখিনি পকেটত সুমিয়াই লগ পাৰিলে। পকেটত সুমিয়াই দৌৰিলে। গৰুখিনি দৌৰিছে, ইমান দৌৰিছে কি মানুহখিনি কেলৈ দৌৰিছে। গাঁৱৰ ৰাইজে চাইছে, ইয়াত কিবা এটা নিশ্চয় হৈছে। তাৰপৰা এতিয়া বীৰ কোন হ'ব ইয়াত? নাই মগনীয়া হ'ব, নাই সেই দুইটা যে যুঁজি গৈছিলে সেতি হ'ব, নাই গৰখীয়াখিনি হ'ব, নাই বৰহেনজনী হ'ব। আছে ন বৰহেনজনীয়ে মাছ বুলিয়ে ভাবি আছে। তেতিয়াহ'লে গৰখীয়াকেইটা আছে যে ওপৰত যে গৰু সুমিয়াই লমাই বুজি পাৰিছিলে যে সেইটো